গাইজ আৰু মোৰ কলিজা সকল মোৰ সুনুমুনু সকল আৰু মোৰ সুইট হাৰ্ট সকল তোমালোকক এটা কথাই কওঁ ৰিলছ বনালে এনেকুৱা ৰিলছ বনাব লাগে যে একদম খাৰাপ হৈছে আই মিন চকু আৰু যি ৰিলছৰ পৰা পাব্লিকে কিবা না কিবা এটা পায় এনেকুৱা ৰিলছ বনাব লাগে যাতে পাব্লিকৰ মুখৰ পৰা এটাই শব্দ ওলায় উফ মালটো বেয়া মজা বে গা একদম গৰম উঠাই দিব এইজনীয়ে এইটোহে আচল ৰিলছ এইবোৰ ৰিলছ চোৱাৰ পিছত আপুনি না জিম যাব লাগে না আপোনাৰ পেট কমাবৰ কাৰণে দৌৰিব যাব লাগে মুঠৰ ওপৰত দিনে দুবাৰকৈ চাওক আৰু কেলছিয়াম লষ্ট কৰক আৰু তাৰপিছত মোৰ দৰে স্লিম ফিগাৰৰ অধিকাৰী হওক মা কসম এজনীৰ কাৰণে কিমান ক্ৰিকেট প্লেয়াৰ কিমান ফুটবল প্লেয়াৰ কিমান ডক্টৰ ইঞ্জিনিয়াৰ যে বাথৰুমৰ পানীত উঠি বাঢ়ি গ'ল তাৰ কোনো হিচাপ নাই কেল্লা মানে মই এইটোৱে ক'ব বিচাৰিছো যে মানেনো কি মানে চুনুমুনুটো কৰাৰ কথা কৈছো নমস্কাৰ ৰাধে ৰাধে ভদ্ৰ ঘৰৰ অভদ্ৰ ল'ৰা হিচাপে পৰিচিত দি হ'লেও তোমালোকক এণ্টাৰটেইনমেণ্ট কৰিব চেষ্টা কৰিছো ব'লা তেন্তে আমাৰ ভিডিঅ'টো আৰম্ভ সো হে গাইজ কি খবৰ তোমালোকৰ আকৌ এটা নতুন চাকাছ ভিডিঅ'লৈ পুনৰ স্বাগতম আৰু তোমালোকে চাই আছা মিষ্টাৰ মঞ্জিল এতিয়া কথাটো এনেকুৱা ধৰণৰ এই ইনষ্টাগ্ৰামৰ ঢেকেৰী ছোৱালীবোৰে মিছামিচি যে দিন ৰাত একাকাৰ কৰি পেলাই যে ৰিলছৰ ওপৰত ৰিলছ বনাই থাকো মাৰক অকণমান পাকঘৰত সহায় কৰি দিব নোৱাৰো নেকি এনি টাইম যে ৰিলছ এই গানটো বৰ ভাল লাগে পটককৈ আহি আছো ৰিলছ এটা বনাই এতিয়া আমাৰ ৰাজু কাকাৰ সম্পত্তি ইনষ্টাগ্ৰামত এনেকুৱা কিছুমান মূৰ্খ পোৱা যায় যিয়ে আকৌ নিজকে মূৰ্খ বুলি জানে কিন্তু লোককহে কেলা নেদেখায় আৰু ইহঁতৰ নিচিনা মূৰ্খ কণ্টেণ্ট ক্ৰিয়েটৰ কেইটাই লোকৰ ভালটোহে খুচৰে বেয়াটো নহয় ভাল খুচৰা মানুহবোৰক কি বুলি কয় চকু চহৰা চকু জহৰা চকু চৰহা নিজে জিম নাযায় লোকে জিম গ'লেও বেয়া পায় জিমৰ আজিলৈকে কেলা বেনাৰখনকে দেখি পোৱা নাই সি আকৌ জিমৰ ওপৰত লেকচাৰ দিয়ে নিজে মদ ভাং চিগাৰেট সকলো খায় কিন্তু ইনষ্টাত ৰিলছ বনাই লোকক আকৌ জ্ঞান দিয়ে নাখাবৰ কাৰণে আৰু নিজে পৃথিৱীত যিমানবোৰ বেয়া কাম আছে সকলোবোৰ কৰিব কিন্তু ইনষ্টাত ৰিলছ বনোৱাৰ লগে লগে সি কেলা গোটেইটো একদম ধোঁৱা তুলসীৰ পাত হৈ যায় আৰু নিজৰ পকেটত শিখৰ খাবলৈ 10 টকা নাথাকে সি আকৌ ইনষ্টাত ৰিলছ বনাই কেলা জ্ঞান দিয়ে ধনী কেনেকৈ হ'বা ছাকচেছ কেনেকৈ কৰিবা মাক কচম আৰু ইহঁতৰ নিচিনা মানুহৰ কাৰণে মোৰ ডিক্সনেৰীত এটাই শব্দ আছে আৰু সেইটো হ'ল জহৰা আর গাঁৱৰ কিছুমান লৰাই নতুনকে জিম ষ্টাৰ্ট কৰিছে আগতেতো গাত মাংস নাছিলে এতিয়া আৰু জিম চিম কৰি আৰু 50 গ্ৰাম কমাই লৈছে পিছফালে এটা ঢোলৰ নিচিনা বেগ লৈ ছাতিটো এনেকে দি জিমত যায় সিহঁতে বাপৰে বাপ সিহঁতৰ লেভেল আৰে চাপৰি কি অলা তাৰ নিজৰে দেহত 20 কেজিৰো ওজন নাই সি আকৌ লোকক ৰোষ্ট কৰে হাহে কাহা সে আতে হে ইয়ে লোক हमको कुछ नहीं पता হেৰ' পিতাই তোক মই এটাই ক'ব বিচাৰোঁ জিম কৰিবলৈ নিয়া বেগটোৰ কেলা তোতকৈ অকণমান ডাঙৰে নেকি তইতো কেলা বিস্কুটৰ টেমাটোতকৈও সৰু প্ৰথম তই জিমৰ কেলা স্প্লিংটো শুদ্ধকৈ লিখি পেলাই মোক দেখা ৰিলছ এটা বনাই তেতিয়াহে গম পাম তই কিমান পানীৰ মাছ কেলা আৰু সিহঁতে জিম কৰিব গৈছে যাওক না সিহঁতে বডি বনাইছে তোৰ তাত কি হ'ল তোৰ চেহেৰাটো এনেকুৱাই দিছে তই যিমানে জিম নকৰ তই যিমানে ছাপ্লিমেণ্ট নাখাৱ কিয় তোৰ চেহেৰাটো এনেকুৱাই থাকিব কাৰণ মোৰো এনেকুৱাই ভৰিৰ নিচিনা তোৰ হাত সেই হাত আমাক দেখা হা আৰু তই যে ছাতাটো এনকে ফুলাই যাই থাকা চাবি কৰবাত ঠেকচা খাই পথতে মৰি থাকিবি গোটেই আৰু তই পাৰিলে জিমত বডি বনাব যোৱা ল'ৰাকেইটাৰ লগত পাংগাটো নোলোৱাই ভাল কোনোবা দিনাখন পাই যাব কেলা আঙুলি দি এনেকে মাৰি দিব গৈ পেলাই একদম ব্ৰহ্মপুত্ৰৰ সিপাৰত পৰিবগৈ তাৰপিছত মাৰ বাপেৰে বিচাৰি কেলা পাগল হৈ মৰি যাব আৰু পিতাই তোকনো কিনো ক'ম আৰু মোৰ হাহাই ধৰিছে জিমত যাবলৈ অকাত লাগিব কাৰণ জিমত গৈ পেলাই মানুহে আইৰণেহে দাঙে ললিপপ নুচুপে তোৰ সেইবোৰ দাঙিব অকাত নাথাকিল বুলিয়ে যে সকলো ল'ৰাই যে নাথাকিব এনেকুৱাতো নহয় চ' তোক মই এটাই ক'ব বিচাৰোঁ এইবোৰ তোৰ কণ্টেণ্টে নহয় মদ খাই পিছদিনাখন মুতি দিয়া কেলা দুৰ্গন্ধহে वाह क्या बात बोली मजा आ गया সময় 40% ছোৱালী কেক বেপাৰী 30% এই মেকআপ আৰ্টিষ্ট কিবা কিবি কৰি থাকে হা মানুহ নাপালে সিহঁতে ছাগলীকো মেকআপ আনি দিয়ে আৰু 20% সিহঁতে ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰ কি যে কয় সেইগলা আৰু বাকী থাকিল 10% ছোৱালী সেই তহঁতে কি কৰি আছা ঘৰৰ ভিতৰতে বহি থাকা নেকি কিবা এটা কৰ বাবা ফাৰ্ষ্ট এটা কথাই ক'ব বিচাৰোঁ অসমীয়া ছোৱালীবোৰে নিজৰ ভৰিত নিজে খাৰা হৈ কিবা নহয় কিবা এটা কৰি খাব চেষ্টা কৰি আছে তহঁতৰ গেদামখাৰ নিচিনা 14 বছৰ বয়সতে বিয়া হৈ পেলাই ফুটবল টীম খাৰা কৰাৰ নিচিনা কৰিব লাগে নেকি হা আৰু তই লোকক ক'ব নালাগে কোনে কি কৰিব লাগে কি কৰিব নালাগে প্ৰথমতে তই নিজে কিবা এটা কৰ এনেও তহঁতবোৰতো কেলা গৰু দালালে হবিগৈ ন পিছত গৈ থৈ কাৰণ সেইটো তহঁতৰ কেলা তেজত আছে
अरे बाप रे ये तो धोती खोल रहा है কি থাকিল 10% ছোৱালী হেই তহঁতে কি কৰি আছা ঘৰৰ ভিতৰতে বহি থাকা নেকি কিবা এটা কৰ এগলা সেগলা নোৱাৰিলেও ও চাপৰিগিৰিটো কৰবা পাৰবি সেইগলাই কৰ বাবা সিহঁতে কি কৰে নকৰে সেইটো মই বাদেই দিছো তই পিছে কি কৰ সেইটো কেলা কচোন চৰি কাকনো সুধিছো না তোৰ হাজিৰা কৰা চেহেৰা আছে না মাটি কাটিবৰ কাৰণে তোৰ বহুত দম আছে আৰু তই যদি পাৰ এটা কামে চাগৈ একদম পাৰ আৰু সেইটো কাম তই ভালদৰে কৰিও আছ আৰু সেইটো হ'ল ছাগলীৰ দৰে বে এইটো কাম আমাৰ গাঁৱত মানে কেইটামান শিখৰ খাই কিডনি ফেল মাৰা ল'ৰা আছে সিহঁতে এতিয়া নতুনকৈ ৰানিং কৰা ষ্টাৰ্ট কৰিছে পুলিচৰ চাকৰি পাই বোলে এই 2 বছৰ 3 বছৰৰ পৰা ৰানিং কৰি আছে একো নহয় এই 2 মাহতে তহঁতে চাকৰি পাবি ন হেন্দা পাবি শিখৰ খাই তহঁতৰ কিডনি ফেল মাৰি দিছে ভিতৰত আচ্ছা তই MBBS নেকি বে শিখৰ খালে কিডনি বেয়া হয় নেকি এবাৰ ফাৰ্ষ্ট টাইম শুনিছো এনেই মই শুনিছো হাৰ্টৰ প্ৰব্লেম আহে দাঁতবোৰ লেতেৰা হয় সেইটো মোৰো হৈ আছে বাৰু মানে দাঁতবোৰ লেতেৰা কথা কৈছো মই শিখৰ নাখাওঁ চিগনেচাৰ খাওঁ পিছে যি কি নহওক তই কিন্তু কেলা ধুনীয়া খাটি অসমীয়া কওঁ বে চোলাটো খুলি পেলাই ৰিলছ এটা বনাবিচোন তোৰ পিঠিত কেলা কাটা তাৰৰ দাগ আছে নেকি शाबाश बेटा থেংক ইউ কলিজাসকল আজি চাৰ্ফ চাবোনটি পুৰা ধুই দিছোঁ আৰু তোমালোকেও চাগৈ মজাটো পাইছা আৰু ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰা আৰু তামাম শ্বেয়াৰ কৰি দিয়া আৰু এইখিনিকে কৈ পেলাই আজিলৈ গুড বাই লাভ ইউ